বাঘবাৰী গাঁৱত এতিয়াও পানীয়ে ভৰপূৰ হৈ আছে। এই পানীৰ পাছত যি মানুহৰ বেমাৰ আজাৰ দেখা দিছে, আপোনালোকে দেখিছে যে ইয়াত সৰহসংখ্যক লোকৰ ছালৰ বেমাৰ দেখা দিছে। ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলো মানুহৰ এতিয়া ছালৰ ৰোগত দেখা দিছে। তেওঁলোকে ভালদৰে খোজকাঢ়িব পৰা নাই। প্ৰত্যেকজন ব্যক্তিৰ ভৰিত তলুৱাত তেওঁলোকৰ ঘাঁ হৈ গৈছে। আৰু যিহেতু যি পানী ইয়াত ৰৈ গৈছে, নৈ পানী যোৱাৰ পিছত ঘৰৰ চোতালত বা ৰাস্তাত যিবিলাক পানী ৰৈ গৈছে, অতি বেয়া এখিনি পানী ৰৈ গৈছে। এই পানীয়ে সম্পূৰ্ণ মানুহক বিধ্বস্ত কৰি তুলিছে। এই ক্ষেত্ৰত প্ৰশাসনে স্বাস্থ্যৰ দিশত গুৰুত্ব দিয়া আমি দেখা নাই। আমি দাবী জনাইছোঁ যাতে অতি সোনকালে এই ২ নং বাঁহবাৰী গাঁও অঞ্চলত এই স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে ইয়াৰ পাছত হয়তো ইয়াতকৈ ভয়ংকৰ হয়তো বেমাৰ আজাৰ দেখা দিয়া পৰিলক্ষিত হ'ব। সেয়েহে আমি দাবী জনাইছোঁ। আৰু লগতে এই অঞ্চলৰ যি লোক আছে তেওঁলোকৰ খোৱা পানী যথেষ্ট অসুবিধা হৈছে। চৰকাৰৰ পৰা যি নিম্নমানৰ পানী যোগান ধৰিছিলে সেই পানীয়ে যথেষ্ট নহয়।